अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुहू। वालेकुम अस्सलाम जी, हम लोग वरहमतुल्लाहि काकोजान की तरफ वबरकातुहू। आए हुए हैं। यहाँ काकोजान में इज्तिमा होने जा रहा है 6, 7, 8 फरवरी को। और यहाँ पे हम लोग अभी ज़ोहर की नमाज़ पढ़े हैं, अल्लाह का शुक्र है। और अभी हम लोग जो है यहाँ खाना का इंतज़ाम था और हम लोग सब भाई साथी साथ में मिल कर के खाना खाए हैं। और जोरहाट से हमारे इमाम साहब आए हुए हैं और इमाम साहब हमारे भुगदे मस्जिद के इमाम हैं, जो बहुत ही होनहार और बहुत ही बाबुज़ुर्ग शख्सियत है। और उनसे मेरी बहुत दिन से ताल्लुक़ात है और इमाम साहब इज्तिमा के बारे में कुछ कहना चाहेंगे। इमाम साहब, अस्सलाम वालेकुम। वालेकुम अस्सलाम। अस्सलामु आलैकुम वरहमतुल्लाहि वबरकातुहू। আলহামদুলিল্লাহ, আমি আজি ইয়াত যোৰহাট টাউনৰ পৰা আহিছোঁ, বুকদৈ মছজিদৰ পৰা। আৰু আপোনালোকে প্ৰত্যেকে অৱগত যে যোৰহাট কাকজানত ইজতেমা হৈ আছে। আৰু ইজতেমা সম্পৰ্কে প্ৰত্যেকেতো আজিকালি জানেই। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, বাল্লিগু আন্নি ৱালাউ আয়া আও কামা কালা আলাইহিছ সালাতু ওয়াসসালাম। কিবা এটা খুতবা যদি শুনা, তাক অন্যৰ ওচৰত পৌঁছাই দিব লাগে। আৰু খাস কৰি ভাইসকলে এটা কথা, এই ইজতেমাটো কৰা হয় এই কাৰণেই যে সব একেলগত জমা হৈ পেলাই দিন সম্পৰ্কে তাত আলোচনা কৰা হয়। কেনেকুৱা মানে দিন উম্মতৰ ওচৰত পৌঁছাব পৰা যায়, এই সম্পৰ্কে আলোচনা কৰা হয়। কাৰণ দিন যদি কাৰোবাৰ লগত যদি নাথাকে, তেনেহ'লে তাৰ ফলত দুনিয়াও বেকাৰ হৈ যাব, আখেৰাতো বেকাৰ হৈ যাব। আৰু দিনৰ ওপৰত যদি মেহনত যদি কৰা নহয়, তেনেহ'লে এই দিন মানুহৰ ওচৰত নাথাকে, সম্ভৱ নহয়। লোহাত যেনেকুৱা মামৰ যদি লাগি যায়, তাক যদি চফা যদি নকৰে, চাফ যদি নকৰে, তেনেহ'লে মামৰে লোহা খাই দিয়ে। এই হিচাপত যদি এই মামৰক যদি ৰেট মাৰি পেলাই আঁতৰোৱা হয়, তেনেহ'লে লোহাই হৈ থাকে। লোহাই হৈ থাকে, কেতিয়াও খাব নোৱাৰে। ঠিক এই ধৰণে আমি সব ইমানৱালা হয়, কিন্তু যদি ইমানৰ ওপৰত যদি মেহনত যদি আমি নকৰোঁ, এৰি দিওঁ, তেনেহ'লে এই ইমান লৈ আমি যোৱাটো অসম্ভৱ হৈ যাব। কাৰণ মৌতৰ সময়ত প্ৰত্যেকে জানো শয়তান আহি পেলাই হাজিৰ হ'ব, মানুহৰ ইমানক লুটিবলৈ হেৰি কৰিব। গতিকে আমাৰ ভাইসকল, আমি এই মেহনত প্ৰত্যেকে আমি কৰিব লাগে। আৰু এই মেহনত সম্পৰ্কে ইয়াত বহু দিনৰ মূৰত, মই প্ৰায় বুকদৈ মছজিদত 12-13 বছৰ হৈছে মোৰ, মই যোৰহাটত ইজতেমা পোৱা নাই। ইমান বছৰৰ মূৰত যোৰহাট কাকজানত ইজতেমা পৰিছে, আল্লাহৰ হুকুম হয় এইটো। গতিকে প্ৰত্যেকে হাজাৰ মানুহ নানান ডিষ্ট্ৰিক্টৰ পৰা আহি আছে, অসমৰ ভিতৰৰ পৰা নানান জেগাৰ পৰা আহি পেলাই মানুহে কাম কাজ কৰি আছে, ইয়াৰ ফজিলত লৈ আছে, সৱাবৰ অংশীদাৰ হৈ আছে। কিমান মানুহে খানা পিনা দি আছে, কোনোবাই পানী দি আছে, কোনোবাই বাঁহ দি আছে, যোনে যি পাৰিছে মানুহে মেহনত কৰি আছে। মাইকী মানুহে খাস কৰি ঘৰৰ যিসকল আছে ৰোজা ৰাখি আছে, নফল ৰোজা ৰাখি আছে, নমাজ পঢ়ি আছে, ইজতেমাটো যাতে কামিয়াব হয়। গতিকে আমি ইয়াত যিমান আছোঁ, আমি প্ৰত্যেকে চেষ্টা কৰি পঢ়া অৱস্থাত চেষ্টা কৰিব এইটো যেন আমি প্ৰত্যেক জামাতৰ পৰা মেহনত কৰি পেলাই জামাত যাতে 3 দিনৰ কাৰণে লৈ পেলাই এই ইজতেমাত যাতে আমি আহিব পাৰোঁ। গ্ৰুপ হিচাপে, জামাত হিচাপে যদি আহিব পাৰোঁ, আমি বেছি হিচাপে কামিয়াবী হ'ব পাৰিম, ইনশাল্লাহ কামিয়াবী হাসিল কৰিব পাৰিম। ইমানখিনি কৈ পেলাই মোৰ হেৰিখিনি মই ইয়াতে সামৰণি মাৰিলোঁ, ইনশাল্লাহ। আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আৰু আমি শুক্ৰিয়া আদায় কৰিছোঁ আমাৰ হাবিজ চাবৰো, তেখেতে আহি পেলাই যেন এইবিলাক দেখুৱাইছে, সবক অৱগত কৰাই আছে। গতিকে আমাৰ ভাইসকল, আমাৰ দোস্তসকল, প্ৰত্যেকক অনুৰোধ কৰিছোঁ, আপোনালোক প্ৰত্যেক আহি পেলাই এই ইজতেমাত আহি পেলাই যাতে সহযোগিতা কৰে। আৰু পঢ়া অৱস্থাত চেষ্টা কৰিব, পঢ়া অৱস্থাত মানে চেষ্টা কৰিব যাতে